গো মাংস নিষিদ্ধকৰণৰ মাজতে ডিমৌৰ ৰাজমাইৰ পৰা শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গো সৰবৰাহ কৰা দুখন বলেৰো পিকআপ জব্দ। সংখ্যালঘু গো সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ সহযোগত জব্দ গো ভৰ্তি দুখন বাহন। শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ দুখন গৰু ভৰ্তি বলেৰো পিকআপ বাহন। ডিমৌৰ ৰাজমাই সাপ্তাহিক পহু বজাৰৰ পৰা গোলাঘাট আৰু হালুৱাটিঙলৈ সৰবৰাহৰ উদ্দেশ্যে লৈ গৈছিল গোধনসমূহ। লগতে দৈনিক শিৱসাগৰৰ বিভিন্ন ভিতৰুৱা গাঁৱত চুৰি হৈছে গৰু। দিচাংমুখ, ৰিৰিয়া, বাগলৰ নৈ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ লগতে ডিমৌৰ উদয়পুৰ আৰু চিলাপথাৰত বৃহৎ গৰু ষ্ট্ৰকেৰে দুষ্ট চক্ৰই চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে। ৰাইজৰ সহযোগত জব্দ কৰা বাহন দুখনৰ নম্বৰ ক্ৰমে AS04CC 0780 আৰু AS01 MC 9233 বুলি জানিব পৰা গৈছে। দুখন বাহনৰ এখনত 6জনী গাই গৰু আৰু আনখন বাহনত 6টাকৈ দমৰা গৰু সৰবৰাহৰ উদ্দেশ্যে কঢ়িয়াই লৈ যোৱা হৈছে। এতিয়া দিনে নিশাই শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গো মাতাৰ বিৰুদ্ধে ৰাইজে চলাইছে অভিযান। নীতি বৰ্হিভূতভাৱে গোধন কঢ়িওৱা বাহনৰ বিৰুদ্ধে সৰব সংখ্যালঘু গো সুৰক্ষা বাহিনী। গো সুৰক্ষা আইনৰ সুৰুঙালৈ গো সৰবৰাহ হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। ডিমৌ আৰক্ষীৰ নাকৰ তলেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিতৌ চোৰাং গৰু সৰবৰাহ হোৱাৰ লগতে ৰাজমাইত চিণ্ডিকেট চলোৱাৰ অভিযোগো উত্থাপন হৈ আহিছে। আনহাতে এজন শাসকীয় দলৰ বিধায়কৰ ছত্ৰছায়াত ৰাজমাইত গো চিণ্ডিকেট চলি থকাৰ অভিযোগ সংখ্যালঘু গো সুৰক্ষা বাহিনীৰ। পাণ জপাদি গোধনসমূহ সৰবৰাহ কৰাৰ বিষয়ক লৈ আজি সংগঠনটো জাঙুৰ খাই উঠে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক আদৰণি জনাইছে সংগঠনটোৱে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আজি আমি সংখ্যালঘু গো সুৰক্ষা বাহিনী অসমে আমি যেনেদৰে কৈছিলোঁ যে অহা দেওবাৰে ৰাজমাই বজাৰৰ পৰা যিসমূহ গাড়ী নীতি বহিৰ্ভূতভাৱে যাব, অৰ্থাৎ যেটা এখন গাড়ীত যেটা গৰু যাব লাগে তাতকৈ যদি অধিক যায় আমি ধৰিম বুলি কথা দিছিলোঁ। ঠিক তেনেদৰে আজি আমি ধৰিছোঁ। দুখন গাড়ী ধৰি ইতিমধ্যে আমি আৰক্ষীক চমজাই দিছোঁ আৰু আৰক্ষীক অৱগত কৰি ইতিমধ্যে আৰক্ষী আহিলে আৰু গাড়ীকেইখন সদৰ থানালৈ লৈ গ'ল। কিন্তু কথা হৈছে এইটো যিটো আপোনালোকে দেখিলে এইটো এটা আৰম্ভণিহে, আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি কিমান পৰ্যায়লৈকে যাব পাৰিম সেইটো আমি নিজেও ক'ব পৰা নাই, কিয়নো গো সুৰক্ষা আইনখন যি আছে সেই আইনখনত বহু সুৰুঙা আছে আৰু সেই সুৰুঙা লৈ এছাম ব্যক্তিয়ে এই গৰু সৰবৰাহ কৰি আছে। গতিকে এই ক্ষেত্ৰত এজন বিশেষ বিধায়কৰ ছত্ৰছায়াত ৰাজমাই যিখন বজাৰ আছে সেই বজাৰখনত যিটো চিণ্ডিকেট চলি আছে সেই চিণ্ডিকেটটো আমি ভংগ কৰিবলৈ গৈ আছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিলে সেই ঘোষণাক পুনৰ আজি আমি আকৌ সমৰ্থন জনাইছোঁ আৰু অনাগত সময়ত আমি গো সুৰক্ষা আইনৰ আওতাত থাকি গো সুৰক্ষা কেনেকৈ কৰিব পাৰি তাৰ ওপৰত আমি চকু দিম আৰু এই যিসমূহ গো সৰবৰাহ হৈ আছে তাক আমি সম্পূৰ্ণৰূপে নিষেধ কৰিবলৈ চেষ্টা কৰিম।